সীতাৰা ক'ত আছ তই ক'ত গৈছিলি তই তোৰ কাৰণে ধৰা চাইছো তোক বিয়া দিম তোৰ বিয়া বয় হৈছে এতিয়া নহয় দেউতা মই আগলৈ পঢ়িব বিচাৰো এইবিলাক কৰে নহ'ব মই বিয়া দিম মানে দিমেই তো এইটো নহয় কথা অ মা মোক কিয় এৰি থৈ গেলা মা ও মা ক'ত তই ইয়াত আহ অৰ্ণৱ তই আজি মিছাকে আহিছ তই আৰু কেতিয়া ভাল হবি তোৰ দেউতাই মোক ডেকা খুব এৰি থৈ গৈছে এতিয়া তই বুঢ়া বয়সত এইবোৰ কৰি আছ তোৰ কথা শুনিবলৈ মোৰ মন নাই মই এতিয়া ড্ৰাগছ চাবলৈ যাম মোৰ টকা লাগে টকা দে মানে দে তই মনে থাক মই তোৰ কাৰণে ছোৱালী চাইছো ছোৱালী কোন ছোৱালী এতিয়া বিয়া কিহৰ বিয়া মোৰ বিয়া নালাগে মোৰ ড্ৰাগছ লাগে তোৰ বিয়া কৰিব লাগিব মা মা তোৰ বোৱাৰী লৈ আহিছো চাইছো মা মা অ মা এই ঘৰখনৰ দায়িত্ব আজিৰ পৰা তোমাৰ হে মা এতিয়া সকলো সংসাৰৰ দায়িত্ব তোমাৰ আপোনালোকে দেখিছে কাজপুৰৰ লগত বিয়া হৈ মোৰ কি দশা কি মা মোৰ ল'ৰা পৃথিৱীত নাই মোৰ ল'ৰাই তোমাক এৰি থৈ গৈছে এতিয়া মোৰ কি হ'ব মা এতিয়া মোৰ কি হ'ব কিন্তু অৰ্ণৱ তই এইটো কি কৰিলি মোৰ সকলো সপোন ভাঙি দুনিয়াৰ পৰা চলি ঘৰৰ কথাখিনি ভাবি বিয়া পতাই দিলে কিন্তু এবাৰো ভাবি নাচালে যে এই সিদ্ধান্তৰ পৰিণতিত সীতাৰাৰ জীৱনত কি প্ৰভাৱ পৰিব আনহাতে অৰ্ণৱ হ'ল এজন নিচাভক্ত ল'ৰা অৰ্ণৱে নিজৰ জীৱনটোৰ লগতে মা আৰু সীতাৰাৰ জীৱনটো শেষ কৰিব পেলালে আমাৰ সমাজত কিছুমান অমানৱীয় কাৰ্য চলি আছে বাল্য বিবাহৰ দৰে কিছুমান অসৎ কাৰ্যত পৰিলক্ষিত হোৱা দেখা যায় এই সকলোবোৰৰ দোষী কোন এই সকলোবোৰৰ দোষী আমি নহয় জানো তেন্তে আহক ওলাই আহক আমাৰ লগত আহি থিয় দিয়ক এই অসৎ কাৰ্যবোৰ যাতে ধ্বংস হয় সেই বিষয়ে থিয় দিব লাগিব আমাৰ